নমস্কাৰ জীৱনৰেখা চেনেললৈ স্বাগতম জনাইছোঁ। চাওঁতে চাওঁতে শাওণ মাহ পালেহিয়ে। পবিত্ৰ শাওণ মাহ ভগৱান শিৱৰ মাহ হয়। শাওণ মাহ এই শাওণ মাহ অহাৰ আগতেই চাই লওক এইকেইটা বস্তু আপোনালোকৰ ঘৰত আছেনে নাই। যদি নাই তেন্তে এতিয়াই লৈ আহক। এইকেইপদ বস্তু ঘৰত থাকিলে ঘৰলৈ দৰিদ্ৰতা নাহে। খুব ভাল। এইকেইপদ বস্তু থাকিলে ভাল, ৰোগৰ পৰাও মুক্তি পায়। যিহেতু ভগৱান শিৱৰ মাহ, ভগৱান শিৱক পূজা কৰা হয়। গোটেই মাহ পূজা কৰে, ভগৱান শিৱৰ কৃপা লাভ কৰে, সকলো দেৱতাৰে আশীৰ্বাদ পায়। গতিকে শাওণ মাহত এইকেইপদ বস্তু থাকিব লাগে। প্ৰথমে হৈছে গংগাজল। যদি আপোনালোকৰ ঘৰত গংগাজল নাই তেন্তে হ'লে অতি সোনকালে গংগাজল লৈ আহক। এবাৰ আনিলেই কেতিয়াও শেষ নহয়, অলপ থাকিলেই হ'ল। তাত পানী দিলে ভৰ্তি কৰি থৈ দিব পাৰি। এটুপ গংগাজলত পানী ভৰাই ভৰ্তি কৰি থ'ব পাৰি নহয়। এটুপতেই বহুত হয়। গোটেই যিকোনো পূজা কৰাৰ আগত এঘটি পানী এটুপ গংগাজল ঢালি গোটেই ঘৰখন পবিত্ৰ কৰি ল'ব পাৰি। যিহেতু মা গংগাৰ জন্ম হৈছিল ভগৱান শিৱৰ জটাৰ পৰা। ভগৱান শিৱক স্নান কৰাৰ পানীত পবিত্ৰ গংগাজল অলপ দি ল'ব লাগে। ভগৱান শিৱৰ কৃপাত ঘৰলৈ সুখ সমৃদ্ধি আহে। আকৌ যদি ঘৰলৈ এপাত ত্ৰিশূল আনি ৰাখিব পাৰে আৰু সদায় পূজা কৰে তেন্তে ঘৰলৈ কেতিয়াও দৰিদ্ৰতা নাহে আৰু বিপদো নাহে। মনৰ আশা পূৰণ হয়। কিন্তু ত্ৰিশূল সদায় সৰু হ'ব লাগে। তামৰ ত্ৰিশূল আনে যদি ভাল, তামৰ ত্ৰিশূলে যদি পাৰে ৰূপৰ বা সোণৰো বনাই ল'ব পাৰে। দেৱাদিদেৱ মহাদেৱৰ এই ত্ৰিশূল যদি ঘৰত ৰাখিব পাৰে তেন্তে ঘৰত সদায় শুভ শক্তিয়েই বিৰাজমান হৈ থাকিব। তামে শুভ শক্তি আকৰ্ষণ কৰিব পাৰে, অশুভ শক্তি শেষ কৰি দিয়ে। আৰু যদি ভগৱান শিৱৰ ডম্বৰু ঘৰত আনি ৰাখিব পাৰে তেন্তে ঘৰলৈ আহিবলগীয়া অমংগলবোৰ আঁতৰাই ৰাখে। ঘৰৰ সদস্যসকলৰ চিন্তাধাৰাবিলাক শুভ হয়, বেয়া চিন্তাধাৰা কৰিব নোৱাৰা হৈ যায়। বিদ্যাৰ্থীসকলৰ পঢ়াৰ প্ৰতিও আগ্ৰহ বাঢ়ে। যিসকলৰ ঘৰত প্ৰায়ে কাজিয়া পেচাল লাগি থাকে, অশান্তি হৈ থাকে, তেওঁলোকৰ ঘৰলৈ এটা ডম্বৰু অৱশ্যেই আনক। এনে ঠাইত ৰাখক যাতে আহোঁতে যাওঁতে দেখা পায়। ত্ৰিশূলৰ আগতো ৰাখিব পাৰে। অপায় অমংগলসমূহ দূৰ হয়। আকৌ হৈছে আৰু এবিধ, আপোনালোকৰ ঘৰত যদি তামৰ ঘটি নাই বা পিতলৰ হ'লেও হ'ব তেন্তে এই তামৰ ঘটি লৈ আহক। তামৰ ঘটি থাকিব লাগে মানুহৰ ঘৰত। তামৰ ঘটিত গংগাজল মিহলোৱা পানীয়ে ভগৱান শিৱক স্নান কৰিলে, বিশেষকৈ এই শাওণ মাহত স্নান কৰিলে ভগৱান সুপ্ৰসন্ন হয়। অৱশ্যে পিতলৰ থাকিলেও হ'ব, কিয় পিতলো ভাল। যি ব্যক্তিয়ে তামৰ বা পিতলৰ ঘটিত শিৱলিংগত গংগাজল অৰ্পণ কৰে সেই ব্যক্তি মহাদেৱৰ অতি প্ৰিয় হৈ যায়। সকলো ৰোগৰ পৰা মুক্তি পায়, মনৰ বাঞ্ছা পূৰ্ণ কৰে। বন্ধু বান্ধৱীসকল ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব যদিহে আগতে কৰা নাই। নমস্কাৰ।